নমস্কাৰ মিড-ডে 8 ষ্টুডিঅ'ত মই প্ৰিয়ংকা খন্তেক পিছতে মনোনয়ন দাখিল কৰিব এজিপি নেতা চিত্ৰৰঞ্জন বসুমতাৰীয়ে মাজুলী উপনিৰ্বাচনৰ বিৰোধী সন্মিলিত প্ৰাৰ্থী হৈছে চিত্ৰৰঞ্জন বসুমতাৰী মাজুলী উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন মাজুলীত চিত্ৰৰঞ্জন বসুমতাৰী কুস্ম আদৰণী চিত্ৰৰঞ্জন বসুমতাৰীৰ লগত আছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৰাইজৰ দলৰ নেতা কৰ্মীও উপস্থিত আছে মনোনয়নৰ সময়ত আৰু কিছু সময় পিছতে মনোনয়ন দাখিল কৰিব চিত্ৰৰঞ্জন বসুমতাৰীয়ে আৰু লগত আছে কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা ৰাইজৰ দলৰ নেতা কৰ্মীও উপস্থিত আছে চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে বিজেপি চৰকাৰে জনবিৰোধী কাম কৰিছে এইটোতো আমি কৈ শেষ কৰিব নোৱাৰোঁ ইমান দীঘলীয়া তালিকা আৰু তাৰ লগে লগে প্ৰলোভন আৰু বাহুবলৰ তেওঁলোকে ৰাজনীতি কৰি আমাৰ গোটেই অসমীয়া জাতি সত্তাক নিষেধ কৰিবলৈ কাৰণে কাম কৰি আছে তাৰ লগে লগে মাজুলীৰ ভৱিষ্যত পৰিকল্পনা কি মাজুলীৰ সুৰক্ষাৰ চিন্তা তেওঁলোকে কৰিছে নাই বিজ্ঞানসন্মতভাৱে মাজুলীৰ ৰক্ষণাবেক্ষণ দিব পাৰিব নাই মাজুলীৰ উন্নয়ন লাগে যোন চৰকাৰে নাথাকক বিজেপি চৰকাৰ নাথাকক কিয় কংগ্ৰেছ চৰকাৰ নাথাকক কিয় বা আন চৰকাৰে নাথাকক কিয় মাজুলীৰ উন্নয়ন বিশ্ববাসীয়ে বিচাৰে অসমে বিচাৰে ভাৰতে বিচাৰে মাজুলীৰ যুৱক যুৱতীসকলে বিচাৰে মাজুলীৰ আই মাতৃসকলে বিচাৰে যে মাজুলীৰ যুৱক যুৱতীসকলে যাতে কৰ্মসংস্থাপন পাওক মাজুলীৰ সুৰক্ষিত হওক মাজুলীৰ উন্নয়ন হওক কিন্তু উন্নয়নৰ নামত যিটো তেওঁলোকে মানে ভেকু ভাওনা দেখুৱাই তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰা বা উন্নয়ন কৰিছে বুলি তেওঁলোকে জাতিটোক নিষেধ কৰা মাজুলী কৃষ্টি সংস্কৃতিক নিষেধ কৰা যিবিলাক কাম কৰিছে তাৰ বিৰুদ্ধে যুঁজিবলৈ কাৰণে আমি আহিছোঁ গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ বলিৰ পঠা কাক সজায় বলিৰ পঠা কাক সজায় যিয়ে নাজানে যিয়ে শক্তি নাই তাকে বলিৰ পঠা জানে মইতো শক্তিশালী আপোনালোকে সকলোৱে জানে মই শক্তিশালীভাৱে মোক আগবঢ়াইছে মোক যুঁজাৰু হিচাপে জানে মই আপোচ নকৰোঁ সেইটো সকলোৱে জানে আৰু মই যুঁজিবলৈ কাৰণে সক্ষম সেইকাৰণে মোক যুঁজাৰু হিচাপে মোক যোদ্ধা হিচাপে আগবঢ়াইছে আৰু সেই যুঁজত মই সেইকাৰণে অৱতীৰ্ণ হ'বলৈ কাৰণে আহিছোঁ কিয় গুৰুত্ব নাই মাজুলীবাসী ইমান ধুনীয়াকৈ আদৰিছে মাজুলীবাসী ইমান মোক মৰম দিছে মই বিগত দিনত মাজুলীত 15-20 দিন কাম কৰি আছোঁ মাজুলীবাসী সকলোৱে মোক আদৰি জনাইছিল কিন্তু আমাৰ যিহেতু মাজুলীবাসী ৰাইজে হয় মাজুলীৰ পৰা এজন প্ৰতিনিধি বিচাৰিছিল নিবিচাৰা কথা নাই কিন্তু শক্তিশালীভাৱে যুঁজিবলৈ কাৰণে যিহেতু মাজুলীবাসীয়ে মোক আহ্বান জনাইছে গতিকে সেইকাৰণে মাজুলী মোৰ কাৰণে মাতৃ হয় মোৰ কাৰণে স্বাভিমান হয় অসমৰ কাৰণে স্বাভিমান হয় গোটেই অসমতে মোৰ মাতৃ গতিকে অসমৰ যিকোনো চুকত কাম কৰিবলৈ কাৰণে সদায় প্ৰস্তুত আৰু বিশেষকৈ মাজুলীত যিটো সুবিধা পাইছোঁ সুযোগ পাইছোঁ তাৰ কাৰণে মই ধন্য মানিছোঁ আৰু মাজুলীবাসী আশীৰ্বাদ লৈ এই যুঁজত আমি অৱতীৰ্ণ হৈছোঁ আমি কথা পাতিম আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকৰ সৈতে ভাস্কৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু কিছু সময় মুহূৰ্তৰ পিছতে মনোনয়ন দাখিল কৰিব চিত্ৰৰঞ্জন বসুমতাৰীয়ে আৰু কিমান সময় পিছত দাখিল কৰিব হয় প্ৰিয়ংকা আজি দিনৰ 10:30 বজাত মাজুলী অঞ্চলত উপস্থিত হোৱা চিত্ৰৰঞ্জন বসুমতাৰীক এক উষ্ম আদৰণি জনাই কংগ্ৰেছ দলৰ বিভিন্ন বিষয়ববীয়াৰ লগতে অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ সভাপতি আৰু ৰাইজৰ দলৰ বিভিন্ন কৰ্মকৰ্তাই আৰু তাৰ পৰা আদৰি আনি বৰ্তমান অসম জাতীয় পৰিষদৰ যি কাৰ্যালয় আছে গড়মূৰস্থিত কাৰ্যালয় সেই কাৰ্যালয়ত তেওঁলোকে এখন দলীয় সভাত অংশগ্ৰহণ কৰিছে আৰু তাৰ পাছতে আচলতে যি মনোনয়ন দাখিলৰ বাবে তেওঁলোক এই কাৰ্যালয়ৰ পৰা ওলাই যাব তেখেতক সোধাৰ পাছত তেখেতে জনাইছিলে যে 12 বজাৰ পৰা 12:30 বজাৰ ভিতৰত তেখেতে মনোনয়ন দাখিল কৰিব আৰু ইয়াত বৰ্তমান উপস্থিত হৈছে এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাকে ধৰি বিভিন্নজন কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃবৃন্দ আৰু ইয়াত এই মনোনয়ন দাখিল যি অনুষ্ঠান এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এক শোভাযাত্ৰাই আচলতে তেখেতক মনোনয়নৰ বাবে এই স্থানৰ পৰা লৈ যাব হয় তেনেহ'লে আৰু কিছু সময় আছে 12:30 বজাত বুলি কৈছে কিছু সময় পিছতে মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ কথা কোৱা হৈছে আৰু ৰাইজৰ দলৰ বহু নেতাও উপস্থিত আছে নহয় জানো হয় প্ৰিয়ংকা আৰু আমি জানিব পৰা মতে বিভিন্নজন শীৰ্ষ নেতৃবৰ্গ যেনে যোৰহাটৰ পৰা ৰাণা গোস্বামী আৰু ৰিপুন বৰা ডাঙৰ ইয়াত উপস্থিত থকাৰ কথা আছিল কিন্তু বৰ্তমানলৈকে তেওঁলোক উপস্থিত হোৱাহি নাই আৰু খুব কম সময়ৰ ভিতৰতে আচলতে ইয়াৰ পৰা তেওঁলোকে মনোনয়ন দাখিলৰ বাবে ওলাই যাব এক বৃহৎ সমদল আচলতে ইয়াত সহস্ৰাধিক লোক বৰ্তমান সমবেত হৈছে আৰু এই স্থানৰ পৰাই তেওঁলোকে 12 বজাৰ ভিতৰত মনোনয়ন দাখিলৰ বাবে ইয়াৰ পৰা ওলাই যাব হয় ধন্যবাদ জনাইছোঁ ভাস্কৰ প্ৰসিদ্ধ গায়ক বাপী লাহিৰীৰ আজি অন্ত্যেষ্টিক্ৰিয়া মুম্বাইত সম্পন্ন হ'ব প্ৰসিদ্ধ শিল্পীগৰাকীৰ শেষকৃত্য আজি পুৱা বাপী লাহিৰীয়ে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব
ইতিমধ্যে আমেৰিকাৰ পৰা মুম্বাইত উপস্থিত হৈছে বাপি লাহিৰীৰ পুত্ৰ বুধবাৰে মুম্বাইৰ ক্ৰিটিকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে और ये विषय आमाक सविशेष जनाबो आमार सांबादिक प्रशांत पांडे जी आपको स्वागतम है और आपसे जानना चाहते हैं क्या जानकारी है। देखिए फिलहाल अभी पवनहंस जो शमशान भूमि है वहाँ पर सारी विधि पूरी कर ली गई है। अब जो अग्नि देने की जो विधि होती है उसे यहाँ पर पूरा किया जा रहा है। बप्पी लहरी के जो बेटे हैं वो उन्हें अग्नि प्रदान करेंगे। अब देखिए जो तस्वीरें हैं तो यहाँ पर सारी जो प्रक्रिया है पूरी कर ली गई है। यहाँ पर अंतिम दर्शन शक्ति कपूर यहाँ पर मौजूद है, मिका सिंह यहाँ पर मौजूद है, दारा सिंह के बेटे जो है बिंदु दारा सिंह ये यहाँ पर मौजूद है। तमाम हस्तियाँ जो है यहाँ पर अंतिम दर्शन के लिए पहुँचे। अंतिम दर्शन में उन्होंने हिस्सा लिया। सारी जो पूजा की और जो विधि की प्रोसेस की प्रक्रिया थी उसे पूरा कर लिया गया। अब जो है यहाँ पर अग्नि देने की जो प्रक्रिया होती है उसे अंजाम दिया जा रहा है। अगले कुछ मिनट बाद जो है इन्हें अग्नि दिया जाएगा। जी 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 हाँ जी, आपने बोला है उनके बेटे अभी पहुंचे हैं तो फिर अभी पूरी कार्रवाई शुरू हो गई है और कुछ ही समय के बाद अग्नि दिया जाएगा। और कौन कौन है घर के तरफ से अग्नि देने की जो प्रक्रिया थोड़ा पीछे हो जाओ ना दादा, पीछे हो जाओ थोड़ा, दादा पीछे हो जाओ ना थोड़ा। और किछु समय पिछते ইতিমধ্যে পুত্ৰ আহি উপস্থিত হৈছেহি আমেৰিকাৰ পৰা আৰু কিছু সময় পিছতে অগ্নি দিব এয়া দেখা পাইছে মুম্বাইত সম্পন্ন হৈছে শিল্পীগৰাকী प्रक्रिया है वो पूरी की जा रही है क्योंकि सारी प्रक्रिया जो बाकी है वो पूरी कर ली गई थी। अभी जो है अग्नि दिया जा रहा है और यहाँ पर अंतिम जो विदाई अंतिम जो पल है बप्पी लहरी जी का वो यहाँ पर देखा जा सकता है। अभी आप देखें कि उनके जो बेटे हैं वो यहाँ पर उन्हें अग्नि देंगे। बाकी की जो पूजा थी बाकी की जो प्रक्रिया थी वो पूरी कर ली गई है और अब जो है अंतिम पल वो जो अग्नि देने की प्रक्रिया होती है। आप देखिए अब यहाँ पर अग्नि जो है वो दिया जा रहा है बप्पी लहरी को उनके बेटे की तरफ से। और एक जो युग था अगर की बात की जाए, कंपोज़र की बात की जाए, गायक की बात की जाए तो बप्पी लहरी जो एक बहुत बड़ा नाम था जिसने 500 से ज़्यादा फिल्मों में 5000 से ज़्यादा गाने कंपोज किए और गाए, वो युग यहाँ पर ख़त्म होता नज़र आ रहा है। आखिरी वो क्षण आखिरी वो पल जहाँ उन्हें अग्नि दी जा रही है बेटे की तरफ से। जो तमाम जो प्रक्रिया होती है विधि जो होती है उसे यहाँ पर पूरा किया गया है पंडितों द्वारा। और यहाँ पर अंतिम दर्शन के लिए मैं आपको बता दूँ अभी इस शमशान भूमि पर शक्ति कपूर मौजूद है, मिका सिंह मौजूद है, बिंदु दारा सिंह मौजूद है जो दारा सिंह के बेटे हैं और तमाम हस्तियां जो हैं कल उनके घर पर जाकर पार्थिव शरीर के आखिरी दर्शन किए थे। और अब जो है उनके बेटे आज सवेरे 4 बजे अमेरिका से यहाँ पहुँचे और अब अंतिम विधि अंतिम प्रक्रिया अंतिम संस्कार की जो लास्ट विधि होती है अंतिम विधि होती है उसे यहाँ पर देखा जा सकता है पूरा करते हुए। जो फेरे हैं वो फेरे लगाने के बाद अग्नि यहाँ पर प्रदान की जाएगी और अंतिम जो विधि है उसे यहाँ पर पूरा किया जाएगा। जी আজি আপোনালোকে টেলিভিছন স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে বাপি লাহিৰীৰ এয়া অন্তিম মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ। এতিয়া অগ্নি সংযোগ কৰিব, তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া এতিয়া সম্পন্ন হ'ব। এয়া মুম্বাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। প্ৰসিদ্ধ গায়ক বাপি লাহিৰীৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। বাপ্পা লাহিৰী আহি উপস্থিত হৈছেহি তেওঁৰ পুত্ৰ আৰু এতিয়া অগ্নি সংযোগ কৰিব। সেই দৃশ্য পোনপটীয়াভাৱে আপোনালোকক দেখাই আছোঁ। নিউজ 18 দৰ্শকসকলে সেই দৃশ্য প্ৰত্যক্ষ কৰিছে। মুম্বাইৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ। কলা কুশলী শিল্পী সকল উপস্থিত হৈছে এই অন্ত্যেষ্টিক্ৰিয়াত। বাপ্পী লাহিৰীৰ মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে। গুণমুগ্ধ আৰু শিল্পীসকলে উপস্থিত হৈছে, পৰিয়ালবৰ্গ আহি উপস্থিত হৈছে আৰু তেওঁৰ পুত্ৰই অগ্নি দিছে পিতৃৰ নশ্বৰ দেহত।
ब्लैक टी शर्ट दादा, हाँ वो बीच में खड़ा है। अरे यार क्या कर रहे तुम? मोबाइल এতিয়া अंत्येष्टिक्रिया संपन्न हुई। प्रशांत जी, एक बोल सकते हैं कि एक युग का खत्म हो गया बप्पी लहरी का आज इसके साथ ही एक युग खत्म हो गया। प्रशांत जी ऐसे बोल सकते हैं? बिल्कुल, ये बिल्कुल कह सकते हैं क्योंकि 69 साल के बप्पी लहरी थे और अगर हम उनके करियर पर ध्यान दें तो 500 ऐसी फिल्में हैं जिसमें उन्होंने 5000 से ज़्यादा गाने कंपोज किए और खुद गाए भी हैं, जो एक अलग तरीका था 70 और 80s का। उस वक्त जो है ये उभरते हुए सितारे के तौर पर सामने आए थे। इन्होंने जो है बॉलीवुड में ये बताया कि डिस्को पॉप होता क्या है, डिस्को डॉन करके नाम इन्हें दिया गया था और इनका जो रुतबा भी था, एक अलग पहचान थी, अलग उनका पहनावा था। सोने से हमेशा आभूषण से जो है ये लदे रहते थे। इनके मुख पर हमेशा जो है चश्मा देखा जाता था और अंतिम विदाई के समय भी हमने देखा कि उनके पार्थिव शरीर पर चश्मा जो है लगाया गया था। और अभी आप जो तस्वीरें देख रहे हैं ये अग्नि देने के बाद की तस्वीरें हैं। उनके बेटे की तरफ से यहाँ पर अग्नि दिया गया है और अंतिम विधि जो है यहाँ पर पूरी कर ली गई है। यहाँ पर मैं आपको बता दूँ इस वक्त शक्ति कपूर मौजूद है, मिका सिंह मौजूद है, दारा सिंह के बेटे बिंदु दारा सिंह यहाँ पर मौजूद है, कई और सेलिब्रिटीज़ यहाँ पर मौजूद हैं और अंतिम जो विदाई होती है नम आँखों से यहाँ पर बप्पी लहरी को दिया गया है। और एक युग का ख़त्म होना संगीत के दुनिया का ये अपने आप में बड़ा सवाल है और इसकी भरपाई हो पाना बहुत मुश्किल है। और ये जो तस्वीर आप देख रहे हैं आखिरी पल का है। अग्नि जो है दे दी गई है बप्पी लहरी को और आखिरी विदाई जो है यहाँ पर की जा रही है। कुछ मंत्र हैं जो पंडित की तरफ से कही जा रही हैं, जो आखिरी पलों में कहा जाता है। आखिरी प्रक्रिया जो होती है, विधि जो होती है, उसे पूरी करने के लिए उस मंत्रों का उच्चारण यहाँ पर किया जा रहा है। ইতিমধ্যে সম্পন্ন হৈছে অন্ত্যেষ্টিক্ৰিয়া। ইয়াৰ পুত্ৰ বাপ্পা লাহীয়ে পিতৃৰ নশ্বদেহত অগ্নিসংযোগ কৰিছে আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। মুম্বাইত সম্পন্ন হৈছে। মুম্বাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ। এটা যুগৰ অৱসান ঘটাই বাপ্পী লাহীৰ মৃত্যু হৈছে আৰু সকলোৱে দুখ প্ৰকাশ কৰিছে। সকলোকে দুখৰ সাগৰত পেলাই বাপ্পী লাহীৰ মৃত্যু হৈছে। সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে প্ৰকৃত গায়কগৰাকীৰ। এনেদৰে বাপ্পী লহৰীক চিৰবিদায় দিছে তেওঁৰ গুণমুগ্ধসকলে, তেওঁৰ পৰিয়ালৰ গুণমুগ্ধসকলে এনেদৰে চিৰবিদায় দিছে আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। পুত্ৰ বাপ্পা লহৰীয়ে কৰিছে অন্ত্যেষ্টিক্ৰিয়া। महान पवित्र आत्मा को नमन करते हुए इस तरह से हाथ जोड़ लेंगे। हम सब लोग यहाँ पर प्रिय आत्मा को अपनी विदाई प्रदान करते हैं। ये एक बार ऐसा छोड़वा लीजिए, दूर से छोड़ना है, बीच में से छोड़ो, अपनी किनारे पे बीच में इधर से आप छोड़ दो, कोई भी छोड़ दो ऐसा लेके। ओम पूर्णमदा पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। খন্তেক পিছতে মনোনয়ন দাখিল কৰিব এজেপি নেতা চিত্ৰৰঞ্জন বসুমতাৰীয়ে। মাজুলী উপ নিৰ্বাচনৰ বিৰোধী সন্মিলিত প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী। মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ে দাখিল কৰিব মনোনয়ন। মাজুলীত চিত্ৰৰঞ্জন বসুমতাৰীৰ কুস্ম আদৰণি। চিত্ৰৰঞ্জন বসুমতাৰীৰ লগত আছে কংগ্ৰেছৰ বহুকেইগৰাকী শীৰ্ষ নেতা, ৰাইজৰ দলৰ নেতা কৰ্মী উপস্থিত আছে মনোনয়নৰ সময়ত। আৰু কিছু সময় পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব চিত্ৰৰঞ্জন বসুমতাৰীয়ে। তেওঁৰ লগত কেইবাগৰাকীও কংগ্ৰেছৰ শীৰ্ষ নেতাৰ লগতে কেইবাগৰাকীও ৰাইজৰ দলৰ নেতা কৰ্মীও উপস্থিত আছে চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে। আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ ভাস্কৰ জ্যোতি কটকীৰ সৈতে। ভাস্কৰ, আপোনাৰ ওচৰলৈ আহিছোঁ।
হয় প্ৰিয়ংকা, খন্তেক সময়ৰ পাছতে আচলতে তৃতীয়গৰাকী যি মনোনয়নৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী, বিৰোধী দলৰ চিত্তৰঞ্জন বসুমতাৰীয়ে মনোনয়ন দাখিল কৰিবলৈ যাব। আৰু আমি বৰ্তমান উপস্থিত আছোঁ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত, আৰু কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ দেখুৱাইছোঁ। এই স্থানৰ পৰাই আচলতে তেখেতে মনোনয়ন দাখিল কৰিবলৈ ওলাই যাব, আৰু বিভিন্নজন ব্যক্তি আছে। আৰু আচলতে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ইয়াৰ অসম জাতীয় পৰিষদৰ লগতে ৰাইজৰ দল কংগ্ৰেছৰ বিভিন্নজন ব্যক্তি ইয়াত উপস্থিত হৈছেহি, বিভিন্নজন নেতা বিধায়ক ইয়াত উপস্থিত হৈছেহি। আৰু তেওঁলোক ইয়াৰ পৰাই আচলতে 10-15 মিনিটৰ ভিতৰতে তেওঁলোকে ওলাই যাব বুলি আমাক জানিবলৈ দিছিলে। এই নিৰ্বাচনক লৈ আচলতে তেওঁলোকৰ কেনেধৰণৰ মতামত বা তেওঁলোকে কি আশা কৰে আমি জানিবলৈ চেষ্টা কৰিম, মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিভিন্নজন ব্যক্তি আছে। 10 বজাতে ভূপেন বৰাই মাজুলীত উপস্থিত হৈছিলেহি, আৰু তাৰ পাছতে যিগৰাকী অসম জাতীয় পৰিষদৰ ব্যক্তি চিত্তৰঞ্জন বসুমতাৰী ইয়াত উপস্থিত হৈছিল। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত, যিহেতু আজি মনোনয়ন দাখিল কৰিব আপোনালোকৰ বিৰোধী যি বিজেপি বিৰোধী যি ঐক্য শক্তিৰ হৈ চিত্তৰঞ্জন বসুমতাৰী, কিমান সময়ত মনোনয়ন দাখিল কৰিবলৈ যাব? পূৰা 1 বজাত আমি মনোনয়ন পত্ৰ দাখিল কৰিম। ইয়াৰ পৰাই আমাৰ পদযাত্ৰা হ'ব। তিনিওটা দলৰ ৰাইজৰ দলৰ আছামৰ সভাপতি আহিছে, আমাৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া আছে, আৰু জাতীয় পৰিষদৰ সভাপতি সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে। তেখেতসকলৰ নেতৃত্বত গৈ আমি 1 বজাত মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু এই যুঁজখন আচলতে বিজেপি বিৰোধী ঐক্য শক্তিৰ আৰু বিজেপিৰ লগত যিখন যুঁজ হ'ব, কেনে হ'ব বুলি আশা কৰোঁ? এইখন এক জাতীয়তাবাদী যুদ্ধ হ'ব, এক সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক জাতীয়তাবাদ প্ৰতিষ্ঠাৰ যুদ্ধ হ'ব। কালি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত বিভিন্ন মন্তব্য কৰিছে যে একো চিত্তৰঞ্জন বসুমতাৰীয়ে আচলতে বিৰোধী শক্তি একো ফেক্টৰ নহয় বুলি তেখেতে কৈছে, তেনে ক্ষেত্ৰত আচলতে আমি এটা প্ৰত্যাহ্বান জনাইছোঁ, বিজেপি দলৰ প্ৰাৰ্থীজন আৰু আমাৰ প্ৰাৰ্থীজন এক মুকলি মঞ্চত আহক। দুইজনৰ পৰা মুকলি বিতৰ্কত অংশগ্ৰহণ কৰক, কোনজন মাজুলীবাসীৰ বাবে যোগ্য তেতিয়া প্ৰমাণ পাব। নিশ্চিতভাৱে বিভিন্নজন নেতা আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আজি চিত্তৰঞ্জন বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব, কি ক'ব এই মুহূৰ্তত উপ নিৰ্বাচনী যি গৰম বতাহ বলিছে, শাসক বিৰোধী সকলো তৎপৰ হৈ পৰিছে, এই মুহূৰ্তত কেনে মন্তব্য? অসম জাতীয় পৰিষদে উপযুক্ত এজন প্ৰাৰ্থীকে থিয় কৰাইছে, গতিকে আমি আশাবাদী যে আমি বিপুল ভোটত জয়যুক্ত হ'ম, আৰু তেখেতে চিত্ৰ বসুমতাৰী এজন সুযোগ্য সন্তান। মাজুলীৰ কাৰণে তেখেতে কাম কৰাৰ এটা পৰিকল্পনা লৈছে, আৰু তেখেতে বিপুল ভোটত জয়ী হ'ব বুলি মই আশাবাদী। মই ধন্যবাদ জনাইছোঁ। আৰু আমি অন্যফালে দেখুৱাবলৈ যাম, ইয়াত আচলতে বিভিন্নজন ব্যক্তি ইয়াত সমবেত হৈছে। তিনিওটা দলৰ ইয়াত ব্যক্তিসকল উপস্থিত হৈছেহি, আৰু যিহেতু এই স্থানৰ পৰাই মনোনয়ন দাখিল কৰিবলৈ ওলাই যাব, তাৰ বাবে বৰ্তমান এক হুলস্থুলীয়া পৰিৱেশ আচলতে ইয়াত দেখা পোৱা গৈছে। আৰু খন্তেক সময়ৰ পাছতে ইয়াৰ পৰা ওলাই যাব। মই সম্পাদকগৰাকী আছে, সম্পাদকগৰাকীৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা এতিয়া মনোনয়নৰ বাবে ওলাই যাব, কি ক'ব? মনোনয়নৰ বাবে এই মুহূৰ্তত ওলাই যাব, আৰু অলপ খন্তেক সময়ৰ পিছত আয়োজন যুঁজখনৰ কথা কৈছোঁ, কেনেকুৱা যুঁজ সুন্দৰ হ'ব। এখন ধৰ্মযুদ্ধ হ'ব। গুৰুজনাৰ পবিত্ৰ ভূমিত গুৰুজনাৰ আদৰ্শক ধূলিসাৎ কৰাৰ বিজেপিৰ যি ৰাজনৈতিক ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ সফল হ'বলৈ দিয়া নহ'ব। কাৰণ এইবাৰৰ যুঁজখন ভূমিপুত্ৰ আৰু ভূমি দালালৰ মাজত অনুষ্ঠিত হ'ব। ভূমিপুত্ৰ আৰু ভূমি দালালৰ মাজত অনুষ্ঠিত হ'ব। গতিকে যুঁজখন ভাল হ'ব, আমি যুঁজিম। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে চিত্তৰঞ্জন বসুমতাৰী কোনো ফেক্টৰী নহয় বুলি নিৰ্বাচন। তেওঁলোকে আনন্দ কৰা উচিত, যদি ফেক্টৰ নহয় কথা কোৱা কথা নহয়। হয়, এয়া আছিল সম্পাদকগৰাকীৰ মন্তব্য, অসম জাতীয় পৰিষদৰ সম্পাদকগৰাকীৰ মন্তব্য। আৰু এই মন্তব্যৰ পাছতে আমি ভিতৰৰ যি দৃশ্য, এই ভিতৰৰ দৃশ্য দেখুৱাবলৈ যাম। সভাপতিগৰাকীক যদি আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াত
সভাপতিগৰাকীক আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত নিৰ্বাচনী যিহেতু মনোনয়ন দাখিল কৰিব খন্তেক সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি বিভিন্ন মতামত পোষণ কৰিছে, গতিকে এই মুহূৰ্তত কি? মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ গ'ল, কোনো ধৰণৰ মাজুলী সম্পৰ্কে যিবোৰ মোৰ স্থায়ী যিবোৰ ইছ্যু আছে সেইবোৰ সম্পৰ্কত একো বক্তব্য দিয়া নাই। ৰাস্তা ঘাট দিয়াটো এটা নিত্য নৈমিত্তিক কথা বতৰা, কিন্তু এইখন যুঁজ মই ভাবোঁ যে এইখন যুঁজ মাজুলীক কৰা দীৰ্ঘদিনীয়া অন্যায়, জাতীয় জীৱনক দীৰ্ঘদিন কৰি তেওঁলোকে এই দলটোৱে কৰি থকা অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা, অনীতিৰ বিৰুদ্ধে নীতি প্ৰতিষ্ঠাৰ সংগ্ৰাম হ'ব। যিগৰাকী মহান মনীষী, অসমৰ জাতীয় জীৱনৰ যিগৰাকী প্ৰাণ প্ৰতিষ্ঠা কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিসমূহ আদৰ্শ, যিবোৰ দৰ্শন আছে, এইবোৰ আজি সংকটত। আজি যিটো পৰিৱেশ তেওঁ দি থৈ গৈছিলে, যি আদৰ্শ দি থৈ গৈছিলে, এইবোৰ নাইকিয়া কৰি পেলালে। বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক সমন্বয়েৰে মানৱতাৰ বাণীৰে এক কৰিছিল, এক দোলেৰে বান্ধিছিল, এইবোৰ নাইকিয়া কৰি এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে ধৰ্মীয়ভাৱে উন্মাদ যিসকল আছে তেওঁলোকে যেন ধৰ্ম কৰিছে। আমি কোনো ধৰ্ম কৰা নাই। যিসকলে প্ৰকৃত মানৱতাবাদ, অসমীয়া মানুহৰ মাজত সমন্বয়, জাতি জনগোষ্ঠীসমূহৰ সকলোৰে ঐক্যবদ্ধ চিন্তাৰ যিটো পৰিৱেশ হৈছিল সেইবোৰ নাইকিয়া হৈ, গতিকে এইবাৰ এই মাজুলীৰ পৰা আচলতে প্ৰকৃতাৰ্থত এখন ধৰ্মযুদ্ধ হ'ব। চিত্তৰঞ্জন বসুমতাৰী ফেক্টৰ নহয় বুলি কৈছে। নহয়, ফেক্টৰ হয় নহয় জনতাই ঠিক কৰিব। মুখ্যমন্ত্ৰীয়ে ক'বলৈ কোন, বা কোনোবা মন্ত্ৰী বিধায়কে ক'বলৈ কোন? জনতাইহে ভোট দিব। সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ যদি সাহস আছে, মই ৰাজহুৱা প্ৰত্যাহ্বান জনাইছোঁ। এফালে ভুৱন গাম আৰু এফালে চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া, দুয়োগৰাকীক লৈ ৰাজহুৱাভাৱে বিতৰ্ক কৰক। বিতৰ্কত আমি সকলো অংশগ্ৰহণ কৰিম। মাজুলীৰ প্ৰতিটো ইছ্যু, আহিবলগীয়া দিনসমূহত কৰিবলগীয়া কাম কাজ, শিক্ষাগত অৰ্হতা, কেলেংকাৰী, এইবোৰক লৈ ৰাজহুৱা বিতৰ্ক। সাহস যদি আছে, মুখ্যমন্ত্ৰীৰ যদি দম আছে, ৰাজহুৱা বিতৰ্ক কৰিবলৈ আমি সাজু আছোঁ। আৰু ব্ৰহ্মপুত্ৰ পৰ্ট যি মাজুলীবাসী অসন্তুষ্ট হৈছে, আপুনি পূৰ্বেও দেখিছে যে মাজুলীৰ খহনীয়াৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডক 6-7 মাহৰ ভিতৰতে এই যদি ভাল কাম নকৰে তেতিয়াহ'লে ইয়াৰ পৰা খেদি পঠিওৱাৰ কথা কৈছে। গতিকে এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ বৰ্ডৰ যি কাম কাজক লৈ আপুনি কেনে মন্তব্য? চাওক, মাজুলীক বহু অন্যায় কৰিছে এইখন চৰকাৰে। এতিয়া ব্ৰহ্মপুত্ৰ বৰ্ডো তেওঁলোকে অৱলুপ্তি কৰিব বা তেওঁলোকে তেনেকুৱা ধৰণৰ শংকা বা দম তেওঁলোকে দিছে। তাৰ বিপৰীতে আকৌ গৰাখহনীয়া তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। 1200 বৰ্গ কিলোমিটাৰ মাজুলী কমি 500 বৰ্গ কিলোমিটাৰ হ'লে 2012 চনৰ ৰিপৰ্ট, 12 চনৰ পৰা 21 চনলৈকে আৰু কমিছে। গতিকে যোৱাকালি সেইকাৰণে মুখ্যমন্ত্ৰী আহোঁতে প্ৰতিবাদ কৰিছে ৰাইজে। প্ৰতিবাদ জনাই বান গৰাখহনীয়াটো স্থায়ী সমাধান, বিজ্ঞানমত সমাধানৰ কাৰণে তেওঁলোকে চেষ্টা কৰে, মানুহে বিচাৰিছিলে, যিটো কাম নাই কৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব পৰা নাই, ইয়াৰ শৈক্ষিক সমস্যা, ইয়াৰ বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয় পূৰ্ণাংগ ৰূপত গঢ়ি তুলিব লাগে, এইবোৰ কৰিব পৰা নাই। গতিকে মই ভাবোঁ যে মৌলিক সমস্যা কোনো সমাধান কৰা নাই। ৰাস্তা ঘাট হৈ আছে, হৈ থাকিব। এইখন যদি ব্ৰহ্মপুত্ৰৰ বুকুত যদি সৰহভাগ মাটি কালি জাহ যায়, তেতিয়া ক'ত ৰাস্তা বনাব? প্ৰথম সুৰক্ষিত হ'ব লাগিব এইখন, এই গোটেই মাটি কালি। এতিয়া 500 বৰ্গ কিলোমিটাৰ আছে, ইয়াক সুৰক্ষিত কৰাৰ প্ৰথম ব্যৱস্থা কৰকচোন। ইয়াৰ শিক্ষা, স্বাস্থ্য, এইবোৰ মৌলিক বিষয়সমূহক আমি আগবঢ়াই লৈ যাব লাগিব। ইছ্যু কি হ'ব? মূল ইছ্যু কি হ'ব? মূল ইছ্যু মাজুলীবাসী ৰাইজৰ মৌলিক সমস্যা, বিশেষকৈ বান গৰাখহনীয়া সমস্যা, সত্ৰৰ মাটিৰ সংৰক্ষণ, সক্ৰিয় সংস্কৃতি সংবৰ্ধন, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰা, ইয়াৰ শৈক্ষিক সমস্যা, ইয়াৰ স্বাস্থ্য সমস্যা, এইবোৰ হ'ব মূল বিষয়। তেতিয়াও বহু মানুহ বান গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহে গৃহহীন হৈ মাথাউৰিৰ ওপৰত জীয়াই থাকিব লগা পৰিৱেশ হৈছে। গতিকে এই বিষয়সমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰা, ইয়াৰ পৰ্যটনৰ কাৰণে পৰিৱেশ তৈয়াৰ কৰা, মাজুলীৰ পৰ্যটনে যাতে জাতীয় পুঁজিলে অৰিহণা আগবঢ়াব পাৰে, সেই সকলো পৰিকল্পনা লৈ আমি আগবাঢ়িম। ধন্যবাদ জনাইছোঁ। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী আছে, আমি মতামত ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। কংগ্ৰেছৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে সংস্কৃতিৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব লাগে দল চলোৱাত। সংস্কৃতিক বিজেপিয়ে ঘৃণ কৰে নেকি? অসমৰ যিসকল মানুহক যুগ যুগ ধৰি পূজা হৈছে সেইসকল হৈছে সংস্কৃতিৰ পূজাৰী, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাকে আদি কৰি। আৰু আমি ৰাজনীতিও কৰিম, সংস্কৃতিও কৰিম। মাজুলী সংস্কৃতি নগৰী, মাজুলীৰ ৰাইজ উচ্চ শিক্ষিত, মাজুলীৰ ৰাইজৰ সমস্যাসমূহক শক্তিশালীভাৱে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি এগৰাকী যোগ্য প্ৰাৰ্থীক আগবঢ়াই দিছোঁ। মাজুলী সচেতন ৰাইজে এইবাৰ বিধানসভাৰ মজিয়াত শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে, মাজুলীবাসী ৰাইজৰ সমস্যাসমূহক শক্তিশালী ৰূপত উত্থাপন কৰিবৰ কাৰণে চিত্ৰ বসুমতাৰীক যে জয়যুক্ত কৰিব, সেই আশা আৰু ভৰসা লৈ আমি মাজুলীলৈ আহিছোঁ। বিৰোধী যিগৰাকী প্ৰাৰ্থী ভুৱন গাম, তেখেতৰ আৰু চিত্তৰঞ্জন বসুমতাৰীৰ মাজত যিখন যুঁজ, কেনে আশা কৰিব, কেনেধৰণৰ? চাওক, ইতিমধ্যে অসমৰ মানুহে গম পাইছে যে বিজেপিয়ে কাক প্ৰাৰ্থী দিছে।
আমি কোৱা নাই আপোনালোকৰ কেইবাটাও সংবাদ মাধ্যমে এই কথা কৈছে যে ভূ মাফিয়া এজনক বিজেপিয়ে ইয়াত মাটিৰ ধন্যবাদ জনাইছো এয়া মাজুলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে চিত্ৰৰঞ্জন বসুমতাৰীৰ লগত আছে কংগ্ৰেছৰ শীৰ্ষ নেতা কিছু সময় পিছতে দাখিল কৰিব মনোনয়ন খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি